মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এবিসি কোচিং আসাম নামৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু তোমালোকৰ পৰীক্ষা কিন্তু আহি আছে আশা কৰোঁ তোমালোকৰ সকলোৰে প্ৰিপাৰেচন খুব সুন্দৰকৈ তোমালোকে কৰি আছা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আহি গ'ল দশম শ্ৰেণীৰ পৰীক্ষা আহি গ'ল আমাৰ যিসকল নৱোদয় পৰীক্ষা দিবলৈ গৈছে ছাত্ৰ ছাত্ৰী সিহঁতৰ পৰীক্ষা আহি গ'ল ঠিক আছে খুব সুন্দৰকৈ তোমালোকে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়া নৱম শ্ৰেণীটো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে টেলেণ্ট সাৰ্চ পৰীক্ষাত এপ্লাই কৰিছা তোমালোকৰো পৰীক্ষা আহি গৈছে ঠিক আছে আৰু যিসকল আমাৰ আসমল সুপাৰ 40ত পৰীক্ষা দিবলৈ গৈ আছে তোমালোকৰো পৰীক্ষা আহি গ'ল গতিকে তোমালোকৰ সকলোৰে পৰীক্ষা আহি গৈছে আৰু সৌভাগ্যবশতঃ আমাৰো পৰীক্ষা আহি গৈছে আমিও পঢ়ি আছোঁ কিতাপ ঠিক আছে সেইকাৰণে বৰ্তমান সময়ত অলপ কমকৈ ক্লাছবিলাক কৰা হয় ঠিক আছে গতিকে যিকে নহওক অফলাইনত আমাৰ যিহেতু ক্লাছ চলিয়ে থাকে গতিকে তোমালোকে খুব সুন্দৰকৈ ৰিভিজন কৰা আৰম্ভ কৰি দিয়া ঠিক আছে সময় নষ্ট নকৰিবা যদি তোমালোকৰ 9-10 ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ তোমালোকক আইটিৰ কিবা নোটছ লাগে তেনেহলে মোৰ পৰা বিচাৰিব পাৰা ঠিক আছে খুব সুন্দৰকৈ কমেন্টত সুধিবা মই সুন্দৰকৈ মোৰ নম্বৰ দি দিম তোমালোকে আমাৰ টিমৰ লগত যোগাযোগ কৰি তোমালোকে আইটি নোটখিনি লৈ ল'বা যদি তোমালোকে নৱোদয় পৰীক্ষা ক্লাছ 5ৰ নৱোদয় পৰীক্ষা ঠিক আছে নৱোদয় পৰীক্ষা দিবলৈ গৈ আছে 13 তাৰিখ পৰীক্ষা আছে ডিসেম্বৰৰ তেনেহলে খুব সুন্দৰকৈ তোমালোকে মেছেজ কৰিব পাৰা যি দহকৰ আমাৰ ওচৰত টেষ্ট সিৰিজ আছে গোটেই টেষ্ট সিৰিজখিনি আমি প্ৰদান কৰিম তোমালোকে প্ৰেক্টিছ কৰা সেইখিনি খুব সুন্দৰকৈ গৈ পিনে পৰীক্ষা দিয়া 100% পাছ কৰিবা ঠিক আছে ওকে সো তোমালোকে খুব সুন্দৰকৈ প্ৰিপাৰেচন কৰা আৰম্ভ কৰি দিয়া যদি তোমালোকে ক্লাছ 9ত পঢ়ি আছা তেনেহলে তোমালোকে যদি পৰীক্ষা দিবলৈ গৈছে টেলেণ্ট সাৰ্চ পৰীক্ষা এখনি পিডিএফ আমাৰ শিক্ষকসকলে বনাইছে 5000তকৈও অধিক প্ৰশ্ন উত্তৰ তাতে আছে সেইখিনি তোমালোকে ল'ব পাৰা ঠিক আছে সেইখিনি পঢ়িলে বিনা আৰু একো পঢ়িব দৰকাৰ নাই গোটেইবিলাক সাবজেক্ট তাতে কভাৰ কৰি দিয়া আছে এইখিনিয়ে ক'বলৈ খুজিছিলোঁ মই ঠিক আছে আই হোপ তোমালোকে কথাখিনি বুজি পাইছা খুব সুন্দৰকৈ সাপোৰ্ট কৰি যাবা সাবস্ক্ৰাইব এটা কৰি যাবা কিবা হেল্প লাগিলে ক'বা ঠিক আছে ওকে থ্যাংক ইউ সো মাচ